এতিয়া লিখ তহঁতি হেছটেগ এটা দি লিখিবি ত্ৰিকোণমিতীয় ত্ৰিকোণমিতীয় অনুপাত প্ৰতিক্ৰমৰ সম্বন্ধ এক নম্বৰটো হ'ব সাইন থিটা পূৰণ কচেক থিটা। তহঁতি এবাৰ চাই ল লিখা মানে এবাৰ চাই ল এবাৰ চাই ল লিখা হয় চা দেই। সাইন থিটা মানে অনুপাতটো কাৰ কাৰ আছিলে পি তলত এইচ মন আছে এইটো অকণমান একজেক্টলি ওপৰত আছিলে পি তলত আছিলে এইচ কচেকটো আছিলে ইচকা উল্টা কচেক কৈছোঁ দেখা কচেক। এতিয়া মন কৰ ইয়াৰ এইচটো ইয়াৰ এইচৰ কাটা গুচি গ'ল ইয়াৰ পিটো ইয়াৰ পিটোৰ কাটা গুচি গ'ল পালোগৈ আমি 1 মানে সম্বন্ধটো কি পালোগৈ মই সাইন থিটা পূৰণ কচেক থিটা ইজ ইকুৱেল টু 1। ইয়াৰ পৰা কি গম পাওঁ জানো সাইনটো যদি মই ইয়াত ৰাখি থৈ দিওঁ কচেকটো এইফালে লৈ যাব পাৰিম তো সাইন থিটা মানে পাওঁ 1/কচেক থিটা। সেই হিচাপতেই কচেক থিটা মানে মই লিখিব পাৰিম 1/সাইন থিটা। এনেকৈ দি পেলাই এই দুটা বস্তু বক্স কৰি দিবি ঠিক আছে। সাইনৰ কচেকৰ হৈ গ'ল। সেই হিচাপত লিখিব পাৰিম কচ আৰু চেকৰ কচ থিটা মানে কচ থিটা আৰু চেক থিটা ইটো সিটোৰ প্ৰতিক্ৰম। কচ থিটা মানে আছিলে b/h চেক থিটা মানে আছিলে h/b বি এ কাটিলোঁ h কাটিলোঁ থাকি গ'ল 1 তাৰপৰা আমি পালোগৈ যে টেন আৰু কট আছিলে। সেইকাৰণে বাৰে বাৰে ৰিপিট কৰিব লাগিব। সাইনৰ লগত কচেক মিলে কচৰ লগত চেক মিলে টেনৰ লগত কট মিলে মানে উল্টা উল্টা ইটো সিটো উল্টা। চিৰিয়েলি মনত ৰাখিলে মনত থাকি যাব। যদি সাইন কচ টেনটো প্ৰথমতে মনত ৰাখিলি সাইন কচ টেনটো প্ৰথমতে মনত ৰাখিলি তাৰপিছত কচেক চেক কট প্ৰথমতে সাইন কচ টেন ডিভাইড লাইন নহয় তাৰমানে চৰি মানে ভাগ কৰি দে তলখিনি হৈছে কচেক চেক আৰু কট। এতিয়া সাইনটোৰ লগত কচেকটো উল্টা কচটোৰ লগত চেকটো উল্টা টেনটোৰ লগত কটটো উল্টা। লিখলি এতিয়া লিখিব পাৰিবি গমটো কথাটো গম পালি যে দীপশিখা তহঁতকে কৈছোঁ ক বেলেগ কথা উলিয়াই নিদিবি ক। কিবা এটা সৰু সৰু কেলে লাগি থাকে কি অঁ ভালে কৈছে এক্সামতে এক্সাম লৈ থাকিব যেন লাগিছে মোক স্কুলত। নোৱাৰিলি কিনো বেলেগ কথা নুলিয়াবি কি 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 নোৱাৰিলি সেইটো কবি। প্ৰশ্নখিনি কি কৰিলি কিতাপৰ পৰা দিছিলে এইবোৰতো বাৰু মাথা মুণ্ডটো লিখিছোঁ নিজে গম পাওঁ কাৰ মূৰটো লিখিছোঁ এইটো। সুধিছে যে অৱতল আপোনাৰ মুখ্য প্ৰকাশৰ সংজ্ঞা লিয়া অৱতল আপোনাৰ মুখ্য বুলিলে কি মুখ্য বুলিলে কিনি চাই আছিল তই মুখ্য ফ'কাছ মেইন শব্দটো এৰি থৈ গ'ল যে অৱতল আপোনাৰ মুখ্য বুলিলে আকৌ প্ৰতিফলিত ৰশ্মিবোৰে মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগিছে আৰু কটাকটি কৰিছে সেই বিন্দুটোকে মুখ্য ফ'কাছ বোলে। এইটো মুখ্য ফ'কাছ দুইখন দাপোনৰ কাৰণে বেলেগ বেলেগ হয়। এটা অৱতল দাপোন কৈছে হয় নাই অৱতল দাপোনৰ অলমষ্ট ঠিকেই লিখিছ পাইছে কাটিবলগীয়া নাছিলে বুজিছা আধা এটা পালি নাই কাটিছে ভালে কৰিছে কাৰণ মেট্ৰিকত এইবোৰ লিখি থৈ আহিলেতো কাটি দিয়াৰ চান্স আছে।
চা অৱতল দাপোন এখন আছে অৱতল দাপোনত চিধা চিধি শুনিবি দে শুনিলো অৱশ্যে আধা লিখিছোঁ বাৰু সেইটো হয় অৱতল দাপোন এখনত মুখ্য অক্ষৰ সমান্তৰালকৈ কি ক'লোঁ মই অৱতল দাপোন এখনত মুখ্য অক্ষৰ আপতিত ৰশ্মিবোৰ আপতিত মানে কেনেকৈ পৰিছেহি মুখ্য অক্ষৰ সমানকৈ পৰিছেহি অৱতল দাপোন এখনত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত অৱতল দাপোনৰ সন্মুখত থকা মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰে বা যিটো বিন্দুলৈ অভিসাৰী হয় সেই বিন্দুটোকে অৱতল দাপোনখনৰ মুখ্য ফ'কাছ বোলে চিধা চিধি কথা ভাঙি লিখিবি শুন অৱতল দাপোন এখনত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা পোহৰৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত অৱতল দাপোনৰ সন্মুখত থকা মুখ্য অক্ষৰ যিটো বিন্দুত কটাকটি কৰে বা যিটো বিন্দুলৈ অভিসাৰী সেই বিন্দুটোকে অৱতল দাপোনৰ মুখ্য ফ'কাছ বোলে আৰু শুনিবি সেইটোৱে উত্তল দাপোনৰ কাক বোলে শুনিবি উত্তল দাপোনত মুখ্য অক্ষৰ সমান্তৰালকৈ আপতিত হোৱা ৰশ্মিবোৰে প্ৰতিফলনৰ পাছত দাপোনৰ পিছফালে মুখ্য অক্ষৰ ওপৰত থকা যি বিন্দুৰ পৰা আপতিতভাৱে ওলাই অহা আপাতভাৱে বা যি আপাতভাৱে নকৰিলে হ'ল যি মুখ্য অক্ষৰত থকা দাপোনৰ পিছফালে মুখ্য অক্ষৰত থকা যি বিন্দুৰ পৰা ওলাই অহা নিচিনা লাগে প্ৰতিফলনৰ পাছত উত্তল দাপোনৰ পিছফালে মুখ্য অক্ষৰত থকা যি বিন্দুৰ পৰা ওলাই অহা নিচিনা লাগে সেই বিন্দুটোকে কাৰ উত্তল দাপোনৰ একজেক্টলি ওলাই অহা নিচিনা লাগে বুলি ক'ব পাৰ বা আৰু ভাল শব্দ যদি বিচাৰি ফুৰিছ অপসাৰী বুলি ক'বি উত্তল দাপোনৰ পিছফালে থকা মুখ্য অক্ষৰত থকা যিটো বিন্দুৰ পৰা অপসাৰী হোৱা যেন লাগে সেইটোকে হোৱা যেন লাগে দেই হয় নহয় গাড়ী পিছফাল চাই আপুনি ঠিকে লিখিছোন ওৱান প্লাছ মানে কি এম পজিটিভ মানে কি এম পজিটিভ মানে অসৎ প্ৰতিবিম্ব থিয় প্ৰতিবিম্ব আৰু লক্ষ্য বস্তুৰ আকাৰ যিমান প্ৰতিবিম্বৰ আকাৰ সিমান সেইটো বুজে লাজ পাবলগীয়া আৰু তাকো পঢ়াই নাই বোলে পৰীক্ষা কাৰণে মোক সুধিলেও হয় যে কি পৰীক্ষা আছে কৰাই দিয়ক বুলি এইকেইটা হা চায়েন্স পঢ়া নহয় টিউশ্যন লোৱাৰ কথা নাই হ'ল ল'ৰা যদি পৰীক্ষা এই পৰীক্ষা থকা দিনাখন যে মোক ক'লি পঢ়োতে এবাৰ চেপ্টাৰ ৰিভাইজ মাৰি দিয়ক মাৰিলোঁ মই চায়েন্স কেইটা এক্সাম আছে গম নাপাওঁ বনা প্লিজ মইতো কম এক্সামতো বক্স বনাবি যাতে ধৰিব পাৰে মই এটা কথা ভাবি আছোঁ কৰিম বুলি চাওঁ যদি পাৰোঁ তেতিয়া তহঁতৰ সুবিধা হ'ব বাৰু অকণমান মই এই গৰম বন্ধটো যে আছে গৰম বন্ধত মই চায়েন্সৰ ভিডিঅ' কিছুমান বনাম বুলি ভাবি আছোঁ চেপ্টাৰবোৰ যদি পাৰোঁ তহঁতৰ মোবাইল নাচাওঁ বুলি ভাবিছোঁ হয়নে অঁ হয় কথা নহয় cot theta is equal to 1/tan theta লিখি ফটো লিখ হৈ গ'ল সেইটো লিখাৰ পিছত বক্সটো কৰিবি বক্সটো কৰাৰ পিছত কাম এটা কৰিবি লিখিবি দুই বিশেষ অনুপাত ঐ তহঁতে লিখ দেই সেইবোৰ কথা পাতিবলৈ দৰকাৰ নাই ঐ বেলেগলৈ মন দিছ গ'লে না তাইলৈ মন দিলে তোৰ পৰীক্ষা ভাল হ'ব না আয়ুষলৈ মন দিলে তোৰ পৰীক্ষা ভাল হ'ব
তই তাক কৈও লাভ নাই তই নিজৰটো মন দে চাৰে শুনিবি কথা শুনি চাবি এই মই চাইন থিটা আৰু কছ থিটাক যদি এনেকৈ হৰণ চিনেদি লিখোঁ মানে চাইনক যদি কছেৰে হৰণ কৰি দিওঁ তহঁতে মোক কচোন চাইনৰ অনুপাতটো কি আছিলে p/h আৰু চা কছৰ অনুপাতটো কি আছিলে বাৰু b/h আয়ুষ মাথাত ফিক্স কৰি ল'বি বস্তু কিছুমান সেই নকৰিবি ন খেলি মেলি মা আৰু মাহী খেলি মেলি কৰে নকওঁ তেতিয়া একেটা শুনি গ'ল ন মা মাহী p/b এতিয়া কথা নকওঁ p/b মানে কি আছিলে বাৰু বাই বেছ মানে কোনটো অনুপাত আছিলে সেইটো একজেক্টলি p/b মানে আছিলে p/h মানে চাইন b/h মানে কছ p/b মানে টেন প্ৰথম তিনিটাই আছে মেইন চাইন কছ আৰু টেন এইটো কি হয় আমাৰ টেন তো মানে কি গম পাওঁ এইটো আমি গম পালোঁ যে চাইন থিটা বাই কছ থিটা মানে আমাৰ ওলাব টেন থিটা কেতিয়াবা যদি চাইন টেন থিটা দেখ টেন থিটা সলনি চাইন থিটা বাই কছ থিটা লিখি দিব পাৰি এইটো 1 নম্বৰ হৈ গ'ল 2 নম্বৰটো মই লিখিম এতিয়া নাই খালি তই কেনেকৈ পালোঁ নাজানিলে আমাৰ বুজিবলৈ দিগদাৰি হয় আধা জানো নিচিনা লাগে বস্তুবোৰ মানে ইউটিউবত কৰিবলৈ মই আপলোড দিম ভাবিছোঁ কুৱেশ্যন আনচাৰখিনি কৰিবলৈ আৰু কনচেপ্টখিনি বুজাই পেলাই পৰীক্ষাৰ পাছতে কৰিম খালি এইটো মোৰ টাইমৰ ওপৰত ডিপেণ্ড কৰিব যদি মই টাইম পাওঁ তেহে কৰিব পাৰিম টাইমে নিমিলা হৈছে বিজি বুলি নহয় 10টা কাম সোমাই থাকে ন নহয় টিউশ্যন হ'ব টিউশ্যন বেছি নাই টিউশ্যন হা নাথাকে দিনটো নাথাকে ন পাছবেলাৰ পৰাই আৰম্ভ টিউশ্যন টেণ্টতো ৰাতিপুৱা মোৰ 6টা বজাৰ পৰা 5:30 বজাৰ পৰা আৰম্ভ কৰিবলৈ ৰাতি 8:30 আছোঁ বন্ধ এইবাৰ নহয় এইবাৰ এনেও মই তাত নাছিলোঁ বাট খোলা থকা হ'লেও নাথাকিলোহেঁতেন পিছে আৰু এনেকুৱা নহয় গৈ থাকিলোহেঁতেন মই খালি মানে অফিচিয়েল নাথাকিলোহেঁতেন আৰু বন্ধ হৈ গ'ল একেলগতে নহয় তেওঁলোকে নিজৰ ব্যক্তিগত কাৰণ মই কংকা হা ছাৰ এজন আছিলে লখিমপুৰৰ হয় তেওঁলোকৰ মানে ঘৰ লখিমপুৰত যে তো অকণমান দিগদাৰী হয় মেনেজ কৰিবলৈ আৰু ঘৰত কাৰোবাৰ ধৰ স্বাস্থ্য প্ৰব্লেম আহি গ'ল মিলাব দিগদাৰী হ'ল তো তেওঁলোক ইয়াৰ পৰা শ্বিফ্টে কৰিলে তেওঁলোক ইয়ালৈ শ্বিফ্ট হৈ লৈছিলে যোৰহাটলৈ যোৰহাটৰ পৰা শ্বিফ্ট কৰিলে তেওঁলোক হ'ল একেলগে হ'ল যে লিখিবি নহ'লে ত্ৰিকোণমিতি অভেদ এতিয়া লিখিবি ত্ৰিকোণমিতি অভেদ ত্ৰিকোণমিতীয় অভেদ ত্ৰিকোণমিতীয় অভেদ ঠিক আছে ত্ৰিকোণমিতীয় অভেদ মানে লিখিবি 1 নম্বৰ আমি কি জানো চা p² + b² = h² বুলি জানো নেকি বাৰু
আহিছোঁ দেই ৰ শুনিবি দেই। পাইথাগোৰাছৰ সূত্ৰ কাৰ কাৰণে আছিলে? এটা সমকোণী ত্ৰিভুজৰ কাৰণে, হয়নে? এটা মন কৰিবি, দুয়ো পক্ষত চাবি দেই, দুয়ো পক্ষত h স্কুৱেৰেৰে হৰণ কৰি, দুই পক্ষত h স্কুৱেৰেৰে হৰণ কৰি মানে কি পাম চা, p স্কুৱেৰ প্লাছ b স্কুৱেৰ ডিভাইডেড বাই h স্কুৱেৰ ইজ ইকুৱেল টু h স্কুৱেৰ বাই h স্কুৱেৰ। h স্কুৱেৰ কাটি পেলাই 1 পালোঁ। এতিয়া শুনিবি, দুফাল কৰি দিব পাৰিবি নি? চাচোন চাই এইটো কেনেবাকৈ, p স্কুৱেৰ বাই h স্কুৱেৰ লিখিলোঁ প্লাছ b স্কুৱেৰ বাই h স্কুৱেৰ লিখিলোঁ, হৈ গ'ল 1। এতিয়া ঘটনা এটা মন কৰিবিনে, এইটো p বাই hৰ হোল স্কুৱেৰ বুলি ক'ব পাৰোঁ নেকি? চাচোন, এক দুটা যদি স্কুৱেৰ আছে গোটাই লৈ পেলাই হোল স্কুৱেৰ কৰি দিব পাৰি। ভেৰি গুড। b বাই hৰ হোল স্কুৱেৰ বুলি লিখিব পাৰিলোঁ, এইটো 1 হৈ গ'ল। এতিয়া মোক বস্তু এটা মন কৰচোন দেই, p বাই h মানে নহ'লে কিবা এটা জানো, কি জানো বাৰু? দুনিয়াত যদি যেতিয়া আজি এবাৰ বুঢ়া হৈ গ'লেও যদি কোনোবাই p বাই h বুলি কয়, লগালগ মনত পৰে, ত্ৰিকোণমিতি চেপ্টাৰত আছিলে বুলি। চাইন বুলি অকল নকবি, চাইনৰ লগত এটা একজেক্টলি এটা কোণ কোৱাটো জৰুৰী। চাইন এ ক, চাইন বি ক, চাইন চি ক, চাইন থিতা ক, কিবা এটা কোনটো কবিয়ে কবি, ঠিক আছে লগত। তো চাইন মই থিতা বুলি কৈছোঁ আৰু হোল স্কুৱেৰ। ঐ কি এইটো কি লিখা আছে? দুই পক্ষত h স্কুৱেৰেৰে হৰণ কৰি। মই এ পিনেও h স্কুৱেৰ হৰণ কৰি দিছোঁ, এ পিনেও h স্কুৱেৰেৰে হৰণ কৰি দিছোঁ। এইটো বাওঁপক্ষ, এইটো সোঁপক্ষ। বাওঁপক্ষটো মই তলত h স্কুৱেৰ দি দিছোঁ, সোঁপক্ষৰ তলত মই h স্কুৱেৰ দি দিছোঁ। আৰু এইটো h স্কুৱেৰ আৰু h স্কুৱেৰ দুইটা একে থকাৰ কাৰণে কি হৈ গ'ল? কটাকটি গুচি গ'ল। শুনিবি, এইটো তহঁতক নতুনকৈ বস্তু চাই লওঁ, চাই লওঁ। এই যে আমাৰ কি হয়, কিছুমানে ভুলটা কি কৰে গম পাব, চাই লওঁ ল'ৰা। কিছুমানে কি কৰে, এই স্কুৱেৰটো ভিতৰলৈ যেতিয়া দিয়ে ন, কিছুমানে এনেকৈ লিখে, কিছুমানে লিখে চাইন থিতা স্কুৱেৰ, কিছুমানে আকৌ চাইনটো স্কুৱেৰ দিয়ে, থিতাটো স্কুৱেৰ দি দিয়ে। আচলতে স্কুৱেৰটো য'তে ত'তে নিদিয়ে। ডিজাইনটো কেনেকুৱা হয়, ডিজাইন বুলিয়ে ধৰ, ডিজাইন বুলিয়ে হয়, বেলেগটো নহয়, লজিক একো নাই। চাইন শুনিবি কথা, কোনোবাই যদি সোধে চাইন থিতা এটা বস্তু নে দুটা বস্তু? চাইনটো বেলেগ বস্তু, থিতাটো বেলেগ বস্তু, এটাই বস্তু। কাৰণ চাইন মানে হৈছে p বাই h। p বাই h মানে কি? কোনোবা এটা কোণৰ, শুনি ল, এইটো নিজে ৱৰ্ডটো উৰি থাকিব, কোনোবা এটা কোণৰ সাপেক্ষেহে লম্ব আৰু অতিভুজ। উইদাউট দ্য এংগল, কোণৰ পৰা নোচোৱা, কোনটো কোণৰ পৰা চাইছোঁ যদি গম নাপাওঁ, p আৰু h গম, সুদা চাইন বুলি লিখি একো অৰ্থ, চাইন থিতা লিখাৰ পাছতহে p বাই h গম পাম। কাৰণ থিতাটো যদি আমি গম নাপাওঁ, না লম্ব গম পাম, না ভূমি গম পাম, না অতিভুজ গম পাম। তো থিতাটো আমাৰ বহুত জৰুৰী। তো সেইকাৰণে শুনিবি, এই স্কুৱেৰটো ডিজাইনটো কেনেকৈ লিখি গম পাওঁ, এই চাইনৰ ওপৰত স্কুৱেৰটো লিখে, তাৰপিছত থিতা লিখে, ঠিক আছে। তো চাইন থিতা হোল স্কুৱেৰ মানে কি বুলি লিখিবা আজিৰ পৰা, চাইন স্কুৱেৰ থিতা। তেনেকৈ কছ স্কুৱেৰ থিতা হৈ গ'ল, আৰু এইটো হৈ গ'ল 1। এইটো হৈছে আমাৰ প্ৰথম ত্ৰিকোণমিতি অভেদটো, যোনটো আমি পাইথাগোৰাছৰ সূত্ৰৰ পৰা বনালোঁ। এতিয়া শুনিবি দেই, ইয়াৰ পৰা আৰু দুটা বস্তু বনাব পৰা যায়, চাবি দেই। চাইন স্কুৱেৰ থিতাটো মই যদি এইপিনে বাওঁফালে ৰাখি থৈ দিওঁ, ইপিনে 1 মাইনাছ কছ স্কুৱেৰ থিতা বুলি মই লিখিব পাৰিম নে নোৱাৰিম? আয়ুষ চাই ক, দীপশিকা চাই ক, অৰয়ন চাই ক। চাইন স্কুৱেৰ থিতা ইজ ইকুৱেল টু মই 1 মাইনাছ কছ স্কুৱেৰ থিতা, চাইন স্কুৱেৰটো ৰাখি থ'লোঁ এইপিনে, কছ স্কুৱেৰটো উঠাই লৈ পেলাই ইফালে গুচি গ'ল। যিহেতু কছ স্কুৱেৰ থিতাৰ আগত ইয়াত প্লাছ আছে, ইফালে গ'লে কি হৈ যাব, মাইনাছ। তো চাইন স্কুৱেৰ থিতা লিখিলোঁ, সমান চিনটো দিলোঁ, 1 মাইনাছ কছ স্কুৱেৰ থিতা লিখিব পাৰিমনে? তেনেকেই চা, এইবাৰ চাইন স্কুৱেৰ থিতা নহয়, এইবাৰ কছ স্কুৱেৰ থিতা ৰাখি থৈ দে। এতিয়া মই কি কৰিম, 1 চাইন স্কুৱেৰ থিতাটো সিফালে লৈ গুচি যাম, 1টো লিখি ল'ম, 1 মাইনাছ চাইন স্কুৱেৰ থিতা। এইকেইটাও জৰুৰী সমাধান বা জৰুৰী সিদ্ধান্ত আৰু সেইটো হৈ গ'ল। চা এতিয়া ঘটনা দেখোন। এইটো মই কিহেৰে ডিভাইড কৰিছোঁ, নেক্সট বাৰ মই ডিভাইড কৰিম হয় পি স্কুৱাৰে নহ'লে বি স্কুৱাৰে। ছেকেণ্ডটো মই কৰি দিম, থাৰ্ডটো তহঁতে মোক কৰি দিব লাগিব। এতিয়া মই কিহে ডিভাইড কৰোঁ চাওঁ, আমাক লাগে 10 মানে পি বাই বি লাগে, অকণমান বি স্কুৱাৰ ডিভাইড কৰিম, পি স্কুৱাৰ প্লাছ বি স্কুৱাৰ। ঐ ক অ'কে, দুয়ো পক্ষক বি স্কুৱাৰেৰে হৰণ কৰি আমি কি পাম, পি স্কুৱাৰ প্লাছ বি স্কুৱাৰ হোল ডিভাইডেড বাই বি স্কুৱাৰ।
এইপিনে হ'ব h স্কুৱেৰ বাই b স্কুৱেৰ। বহুতে কি ভুল কৰে, ইয়াত যে মই তলত যে h স্কুৱেৰ লিখিছোঁ, শুনিবি চাই, ইয়াত তলত যে মই h স্কুৱেৰ লিখিছোঁ, বহুতে ভুলতে h লিখি থৈ দিয়ে। মই কিন্তু h স্কুৱেৰ ডিভাইড কৰা নাই নহয়, মই কিহেৰে ডিভাইড কৰিছোঁ, তো তলে b স্কুৱেৰ লগাব লাগিব। এতিয়া মন কৰিবি এনেকৈ ভাঙি দিলে কি হৈ যাব, p স্কুৱেৰ ডিভাইডেড বাই b স্কুৱেৰ, মাজতে আহিব যোগচিন এটা, আকৌ b স্কুৱেৰ ডিভাইডেড বাই b স্কুৱেৰ এটা। কিছুমানে কি কৰি দিয়ে, এই আগৰটোত যে মই h স্কুৱেৰ কাটি 1 কৰি দিছোঁ, বহুতে সেইটো দেখি পেলাই কি কৰিব, h স্কুৱেৰ b স্কুৱেৰ কাটি 1 কৰি দিব। কিন্তু h আৰু b কাটিব নোৱাৰি নহয়, কাটিব পাৰি কি জানো, এই b স্কুৱেৰটো আৰু b স্কুৱেৰটো কাটিব পাৰি, কাটিবলৈ 1 পালোঁ। এতিয়া মোক কবিচোন দেই, এইটো আছে p বাই bৰ হোল স্কুৱেৰ। হা কৰিছিলোঁ প্ৰথমবাৰ, এবাৰ এদিন কৰিছিলোঁ, আমি তেতিয়াই কৰিছিলোঁ আমি। এইটো h বাই bৰ হোল স্কুৱেৰ। এতিয়া মন কৰচোন, p বাই b মানে কি আছিলে চা, p বাই h মানে চাইন, b বাই h মানে কছ, p বাই b মানে টেন। নিজে ভাবচোন, p বাই h মানে চাইন থিটা, b বাই h মানে থিটা বুলি কবি, আকৌ বজা, p বাই h মানে এই p বাই h আৰু b বাই h ৰ h কেইটা আঁতৰাই দে, থাকি গ'ল কি p বাই b মানে কি চাইন থিটা কছ থিটা টেন থিটা। এইটো হ'ব টেন থিটাৰ হোল স্কুৱেৰ 1 টা আহিব। এইটো মন কৰচোন, h বাই b হৈ আছে, h বাই bটো ক'ত দেখিছ জানো, শুনিবি h বাই bটো ন b বাই h ৰ উল্টা, b বাই h মানে কি আছিলে, কছ আছিলে, শুনি ল আয়ুষ চাই ল, b বাই h মানে কছ আছিলে, b বাই h মানে কছ আছিলে, হা কছৰ উল্টা হ'ব চেক, h বাই b মানে চেক থিটা হোল স্কুৱেৰ। এইটো হ'ব টেন স্কুৱেৰ্ড থিটা প্লাছ 1, এইটো হ'ব চেক স্কুৱেৰ্ড থিটা। এইটো হ'ব তহঁতৰ নেক্সট কেইটা হ'ব টেন স্কুৱেৰ থিটাটো মই ইয়াত থৈ দিম, চেক স্কুৱেৰ্ড থিটাটো -1 হৈ যাব, আকৌ মই যদি 1টো ইয়াত থৈ দিওঁ, চেক স্কুৱেৰ্ড থিটা মাইনাছ টেন স্কুৱেৰ্ড থিটা পাই যাম। নেক্সটটো তহঁত নিজে কৰিবি, নেক্সটটো কি কৰিবি জানো, দুই পক্ষক কিহেৰে হৰণ কৰিলোঁ, বাকী থাকিলে এতিয়া h স্কুৱেৰেৰে ডিভাইড কৰিলোঁ, b স্কুৱেৰেৰে ডিভাইড কৰি তহঁতে p স্কুৱেৰেৰে কৰিব লাগিব, মানে মোক p স্কুৱেৰটো কৰি দিবি। शाम है जाम है नशा तन भी है मन भी है पिघला हुआ छाई है आई चेंज हुई जाए नहीं बोले ना এখানে পজ করে বলিস क्यों धड़कता है दिल क्यों मचलता है दिल दीवानों को ऑन कर नाउ 0 डिग्री 30 डिग्री 0 डिग्री 30 डिग्री 45 डिग्री 60 डिग्री 90 डिग्री সেইকেইটা মনত ৰাখি পাছত মেইনখিনি ৰাখিব লাগিব চা আয়ুষ এই চুকত নোসোমাবি বেয়া হৈ যায় কথাটো বিনা চুকত নোসোমাবি তেতিয়াও চুকত নোসোমাবি চুকত সোমালে বডি লেংগুৱেজটো ডাউন হৈ যায় পেজখন লুটিয়া তই হেডিংটো নকৰিলিচোন নেক্সটটো লিখিব লাগিছিলে কাটিব নালাগে হ'ব দে নেক্সটটো লিখে চা নেক্সট পেজ শুনিবি দে চাবি এতিয়া শুনিবি কেছটো শুনিবি চা এটাত আমাৰ সমকোণী ত্ৰিভুজ লৈছোঁ ঠিক আছে সমকোণী ত্ৰিভুজ লৈছোঁ মই মন কৰিবি দেই যেতিয়া মানকৈ চল এই এখন মিলি আছে হয়নে এনেকৈ ঠিক আছে হাত দুখন যদি মিলি আছে এই দুইটাৰ মাজত কোণ বনাই নাই যদি কিমান ডিগ্ৰী হৈ আছে কোণ যদি বনাই নাই একজেক্টলি যেতিয়া আমাৰ খাইলাখ এনেকৈ মিলি আছে দুইটা বস্তু দুইটা বাহু যদি এনেকৈ মিলি আছে 0 ডিগ্ৰী কিমান ডিগ্ৰী 0 ডিগ্ৰী এটা ঘটনা শুনিবি 0 ডিগ্ৰী মানে 0 ডিগ্ৰী নহৈ পেলাই যদি অকণ বাঢ়ি পেলাই এনেকৈ উঠি গুচি যায় মানে এনেকৈ খোল খাই গ'ল এতিয়া মই লম্ব আঁকিব পাৰিম কিন্তু 0 ডিগ্ৰী থাকোঁতে লম্ব আঁকিব পাৰিলোহেঁতেন জানো নোৱাৰিলোহেঁতেন বাৰু এতিয়া শুন ক ঠাণ্ডাটো লাগে নে গৰমটো লাগে হা বেছি ঠাণ্ডা নাখাবি ডিগ্ৰী চেছে হ'ব তই স্কুল ক্ষতি কৰা লাভ নহ'ব স্কুল ক্ষতি কৰিছোঁ যে ল'ৰা তই একেবাৰে ক্ষতি হৈ যাব জ্বৰ হৈ পেলাই
পৰীক্ষা পাইছে সেইটো দিবি অঁ হা য়েছ খাবলৈ গ'ল বেয়া চিটা মল খালে ঠিক নহয় দেহা সদায় মানে কেতিয়াবা ঠিক হৈ যায় কেতিয়াবা ঠিক নহয় কি গুলি মাৰ পিন্ধা এবিন চাই পৰীক্ষা 3 দিন আছে অঁ 3-4 দিন এবিন চাই শুনি ল এইটোকে কওঁ আমি থিতা বুলি কি বুলি ক'ম থিতা তো থিতাটো কেতিয়াবা 0 ডিগ্ৰী হৈ থাকিব পাৰে কেতিয়াবা 30 ডিগ্ৰী পাই যাব পাৰে মানে 30 ডিগ্ৰী হৈ যাব পাৰে কেতিয়াবা আৰু উঠি পেলাই 60 ডিগ্ৰী হৈ যাব পাৰে কেতিয়াবা 45 ডিগ্ৰী হ'ব পাৰে কেতিয়াবা 90 ডিগ্ৰী হৈ যাব পাৰে হয়নে পাৰেনে তাত চাই থাকিলে এনেও দিগদাৰি হ'ব ল'ৰা তই চাই যা এতিয়া শুনিবি হা মই অনুপাতবোৰ লিখি ল'ম চাইনটো লিখি ল'ম চাইন থিতা বুলি কছ থিতাটো লিখি ল'ম কথা এটা মনত পেলাবি চাইন থিতা জানিলে ন চব জানিব পাৰি বাকী মনত ৰাখিব দৰকাৰ নাই যদি চাইন থিতাটো মনত ৰাখিছ বাকী গোটেই টেবুলখন নিজে নিজে মনত থাকি যাব আৰু এইটো আজি কৰিলি তহঁতৰ হৈ গ'ল বুলি এনেকুৱা বস্তু নহয় বাৰে বাৰে ৰিভিজন লাগিব দেই নহ'লে পাহৰি থকা যায় চাবি দেই এতিয়া মই ক'ম অনুপাত অনুপাত আৰু ৰেচিঅ' আৰু ইপিনে হ'ব থিতা কোনকেইটা হৈছে 0 ডিগ্ৰী একজেক্টলি 30 ডিগ্ৰী 45 ডিগ্ৰী লাষ্টত হৈছিলে 60 ডিগ্ৰী লাষ্টত 90 ডিগ্ৰী এতিয়া বস্তু এটা মন কৰিবি হা এইখিনিলৈকে যদি হ'ল কথা গৈছিল আৰু চাই থাক দেখা এতিয়া শুনিবি দেই শুনিবি চা তহঁতি এটা কথা জানো যে চাইন 0 ডিগ্ৰী এটা কথা জানো চাইন থিতা মানে কিহৰ অনুপাত আৰু চাইন থিতা মানে কিহৰ অনুপাত p/h হয়নে এতিয়া মন কৰ যেতিয়া আমাৰ দুটা ৰেখা এনেকৈ পৰি আছিলে তাহাঁতৰ মাজত কোনটো কিমান 0 ডিগ্ৰী তাহাঁতৰ যদি এইটো হৈ আছিলে বা এইটো হৈ আছিলে তাহাঁতৰ যদি লম্বডালেই নাই তো লম্বডালৰ জোখটো কিমান 0 তো p/h যেতিয়া উলিয়াবলৈ যাওঁ থিতা 0 ডিগ্ৰীৰ কাৰণে তো ইয়াৰ যদি লম্বটোৱেই নাই it means বুজিলোঁ 0 মানে চা লম্ব মানে পাৰপেণ্ডিকুলাৰ বা হাইপোটেনিউজ পাৰপেণ্ডিকুলাৰটোৱে নাই 0/h তো 0/h আনচাৰটো কি হয় 0 এতিয়া চাই এই ইয়াৰ পাছৰ বস্তুখিনি এইটো বাৰু কনচেপচুৱেলি বুজালোঁ ইয়াৰ পাছৰ বস্তুখিনি মুখস্থ কৰিব লাগিব আৰু মুখস্থ এনেকৈ কৰিব লাগিব যাতে পটাক মনত থাকে শুনিবি দেই শুনিবি চাই যা এইটো কিমান চাইন 0টো কিমান 0 চাইন লিখে এনেকৈ চাবি দেই লিখে এনেকৈ চা চাইন থিটাৰ জেগাত 0 ডিগ্ৰী ইজ ইকুৱেল টু অঁ কি আছে অঁ এই চা চাইন 30 ডিগ্ৰী কিমান পাম গম পাওঁ সেইটো হৈছে 1/2 চাই যা প্লিজ কি হয় চাইন 30টো চাইন 45 ডিগ্ৰী টু 1/√2 চেম চা 0 আছে 1/2 আছে সেই 1/2 লিখিছোঁ খালি 2টোৰ ওপৰত কেইটা আহি গৈছে 2 এটা আহি গৈছে চাইন 60টো একেই হ'ব তলত 2 এটা আহিব ওপৰত 3 এটা আহিব খালি 3টোৰ ওপৰত কেইটা আহি যাব আৰু চাইন 90 মানে হা সেইকেইটা গণনা কৰিলে গম পাম যে হা মানে চা যদি এটা সমকোণী ত্ৰিভুজ থাকে যিকোনো সৰুতছে সৰু বৃহৎছে বৃহৎ যদি এই কোণটোৰ মানটো 60 ডিগ্ৰী হয় তই যদি সেই সমকোণী ত্ৰিভুজটো সৰু সমকোণী ত্ৰিভুজ হওক লাগিলে ডাঙৰতকৈ ডাঙৰ সমকোণী ত্ৰিভুজ হওক লাগিলে যদি এই কোণটোৰ মান 60 হয় আৰু 60 মুখৰ আগত থকা লম্বডাল আৰু এই অতিভুজডালৰ অনুপাত ল সৰু ত্ৰিভুজ ল'ব লাগিলে ডাঙৰ ত্ৰিভুজ ল'ব লাগিলে অনুপাতটো সদায় মানে সদৃশ ত্ৰিভুজৰ কনচেপ্টটো পাইছোঁ নহয় সদৃশ ত্ৰিভুজৰ কি হয় কোণবোৰ সমান হ'ব পাৰে বাহুবোৰ অনুপাত থাকে যে সেইটো হৈছে সদৃশ ত্ৰিভুজৰ বাহুৰ অনুপাত একচুৱেলি √3/2 সদৃশ ত্ৰিভুজ বুলি নকওঁ মানে ঘটনাটো হ'ল এটা সমকোণী ত্ৰিভুজ যাৰ তলৰ এংগলটো কিমান দিয়া আছে আৰু মই 60 ডিগ্ৰী পিনৰ পৰা যদি চাওঁ লম্বডালৰ অতিভুজডালৰ অনুপাতটো কিমান হ'ব সদায় অঁ এটা যদি আমাৰ সমকোণী ত্ৰিভুজ আছে যাৰ 30 ডিগ্ৰী কোণটোৰ পৰা মই যদি পৰ্যবেক্ষণ কৰি আছোঁ তেতিয়াহ'লে লম্ব আৰু অতিভুজৰ অনুপাতটো কিমান হ'ব 1/2 বুজিলি বা লম্বডাল যদি 5 হয় অতিভুজডাল 1/2 5/10 মানে 1/2 নহয় জানো সেইটো কথা আৰু ইমান কম হা একজেক্টলি যেতিয়া 30 ডিগ্ৰী
হ'ব কোনোবাই ধৰক হা অঁ 30 ডিগ্ৰী এক্সেক্টলি এক্সেক্টলি কোনোবাই ট্ৰিক্স কৰি সুধিব পাৰে চা যে এটা ত্ৰিভুজৰ মই 30 সমকোণীয় 30 ডিগ্ৰী পিনৰ পৰা অবজাৰ্ভ কৰি আছোঁ লম্বডাল মই 11 পালোঁ অতিভুজডাল কিমান হ'ব লগালগ কবি 22 সমজ গা অ'কে এইটো বাৰু ইমানেই এক্সট্ৰা কথা এইটো বুলি মাৰ এতিয়া হয় মনত ৰাখিবি খালি বেলেগকো মনত ৰাখিব নালাগে নহয় জাষ্ট এইকেইটা বস্তু মনত ৰাখ এইটো হৈছে sin 0 এইটো প্ৰথমতে কি মনত ৰাখিবি জানো sin 0 to 0 বুলি মনত ৰাখ sin 90 to 1 বুলি মনত ৰাখ বাকীকেইটা কি মনত ৰাখিবি জানো এইটো 30 to 1/2 হয় 45 to 1/2 খালি 2 ওপৰটা ৰুট আছে এইটো 3/2 হয় খালি 3 ওপৰটা তলত দুটাকে চলি গৈ আছে খালি ইয়াত খালি ৰুট আহি যায় মানটো কেনেকুৱা অনুপাত তেনেকৈ ওলাব অনুপাত তেনেকৈ ওলায় সেইটো সেইকাৰণে কৈছোঁ ইয়াততো দীঘলীয়া বুজিবলৈ হ'লে মোৰটো বেয়া হৈ যাব ইয়াত অকল এই সেইকাৰণে অকল তহঁতৰ কিতাপত অকল 45টোহে প্ৰুফটো আছে বাকীৰ পৰা প্ৰুফটো নাই কৰাই দিম ৰ কৰাই দিম ৰুট 3টো কৰাই দিম ঠিক আছে অ'কে 60 ডিগ্ৰীটো কৰাই দিম ৰ খালি এনেকৈ নোলাব তহঁতি ইয়াত বুজাব নোৱাৰিম ত্ৰিভুজ অঁকাই পেলাই বাহুবোৰৰ মান ধৰি পেলাই মই কৰাব লাগিব সেইটো এতিয়া নকৰ এক্সেক্ট সেইটো কৰোঁ খালি ইয়াত জাষ্ট এবাৰ দেখাই লওঁ ঠিক আছে শুনিবি sin 0 কিমান sin 90 কিমান sin 30 কিমান sin 45 কিমান 1/√2 sin 60 কিমান √3/, এইটো মনত ৰাখিবি গোটেই টেবুলখন মনত থাকি যাব কেনেকৈ ৰচনা এবাৰ চাই ল আচল লিখিবি শুনিবি এইটো মনত ৰাখিল ন গোটেই টেবুলখন কেনেকৈ মনত ৰাখিব চা চা যদি চাইনটো মনত ৰাখিলি গোটেই টেবুলখন এনেকৈ মনত ৰাখিব চা এতিয়া কছটোৰ কাৰণে লিখিব লাগে নহয় কছৰ কাৰণেতো জানিব লাগিব নহয় অকল চাইনৰ কাৰণে জানি থ'লে নহ'ব নহয় চাইন কছ টেন কছেক চেক কট চব জানিব লাগিব চা চাইনটো গম পালি চাইনটোক আইচা ধৰি পেলাই বামচল ইয়াত দাণ্ডাডাল ফচি আছে ইয়াত দাণ্ডাডাল ফচি আছে মই এইটোক ধৰি পেলাই এনেকৈ ঘূৰাই দিলোঁ এক্সেক্টলি কছ এইটো ইয়াতো ইয়ালৈ গুচি আহিব এইটো ইয়ালৈ গুচি যাব √3/2 ইয়ালৈ গুচি আহিব এইটো ইয়ালৈ গুচি যাব এইটো 1/√2 একে থাকিলে কাৰণ ইয়াতে মই দাণ্ডাডাল ফচাই য'ত ফচাই থৈছোঁ সেইডালটো নুঘূৰে নিজে নিজে ন সেইটো নুঘূৰে এনেকৈ ঘূৰিব গোটেই বস্তুটো অঁ এনেকৈ এতিয়া পতাকা জাতীয় পতাকাখনৰ এনেকৈ বা কিবা পতাকাখনে ঘূৰাই আছোঁ এনেকৈ সেই লাঠিডালটো নুঘূৰে লাঠিডালটো এনেকৈ ঘূৰে ন গোটেই পতাকাখনে ঘূৰি থাকিব এনেকৈ মানে এই বস্তুটো এনেকৈ লৈ পেলাই এনেকৈ ঘূৰাই দিয়ে গম পালি এটা বস্তু ধৰণৰ মনত আছেনে এতিয়া আকৌ ক্লিয়াৰ কৰি ল sin 0 মানে 0 sin 30 মানে 1/2 sin 45 মানে 1/√2 sin 60 মানে √3/2 sin 90 মানে এতিয়া চা cos 0 মানে কি হুই 1টো বহাই দে cos 30 মানে কি আনি পেলাই ইয়াত বহাই দে ইয়াত মাজৰটো চেম থাকে মাজৰটো 1/√2 cos 60 মানে কি আৰু cos 90 মানে কি 0 এটা ধৰ অলপমান দেৰি কথা এটা কৈছোঁ মনত আছেনে sin θ/ cos θ হৰণ কৰিলে tan θ পাওঁ বুলি মনত আছে sin θ/ cos θ হৰণ কৰিলে tan θ পাওঁ এতিয়া হৰণ কৰি দিছোঁ 0 যদি 1 মানে sin θ/ cos θ নহয় জানো মানে 0/1 এটা হৰণ কৰিলে কি হ'ব 2 কাট খাই যাব হয়নে থাকি যাব ওপৰত 1 টা তলত থাকিব এটা চেম বস্তু কাট খাই গ'লে কি পাওঁ 5/5 আনচাৰ কি ওলাই 1 ওলাই ন চেম এক্সেক্টলি 1 ভেৰি গুড চেম বস্তু কাট খাই গ'লে পালোঁ 1 ইয়াত চা 2 কাট খাই গ'ল √3/1 তলত বাই 1টো লিখোঁ জানো আমি 5/1 মানে 5 বুলি কওঁ ন √3 ভেৰি গুড আৰু এটা কথা চা মেথছত 1/0 হৈ গ'ল মেথছত 1/0 মানে তলত 0ৰে হৰণ কৰাটো মেথছত এলাউড তো ইয়াত লিখিবি সংজ্ঞাবদ্ধ নহয় মানে মেথছত তাৰ সংজ্ঞাই নাই সংজ্ঞাবদ্ধ নহয় বুলি লিখিব লাগে কিছুমানে এইটো ইনফিনিটি বুলি লিখে কি বুলি লিখে একো নাই আচ্ছা নাই ইউজলেছ নহয় মানে ইয়াত কোনো আনচাৰ নাই সংজ্ঞাবদ্ধ নহয় বুলি লিখিবি এতিয়া চাই খুজিলোঁ চাইনৰ উল্টাটো কি তো মানে এইবোৰ উল্টিয়াই দিলে এনেকৈ উল্টিয়াই দিলে কি পাই যাম যেনেকৈ চাইনটো আইচা উল্টিয়াই দিয়াৰ কাৰণে কছ পাই গৈছিলোঁ চাইনটোকেইটাক যদি মই নহয় 0ৰ উল্টা কি যেনেকৈ 5ৰ উল্টা কি কচোন 1/, নহয় লাহে দিয়ে 5ৰ উল্টা কি 5ৰ প্ৰতিক্ৰম কি 1/5 হয়নে কাৰণ কেলৈ 5ৰটো 1টা ইনো আছে তোৰ 1/5 হৈ গ'ল
জিৰ' উল্টা কি হ'ব জানানে? যেনেকৈ 5ৰ উল্টা 1/5 হৈছে, 0ৰ উল্টা 1/0টো কৰিব নোৱাৰিয়ে। সংখ্যাবদ্ধ নহয়, 0 উল্টাই দিলে কিবা আনচাৰ পাবি জানো? তো লিখিব লাগিব আমি সংখ্যাবদ্ধ নহয়, ঠিক আছে, ইনফিনিটি। হ'ব, 0 লিখিব নোৱাৰো কেলৈ কচোন? আচ্ছা, 5ৰ উল্টা কি? তো 0ৰ উল্টা কি হ'ব? বাই 0টো মেথছত পচিবলেই, বাই 0ৰ মেথছত কোনো সংজ্ঞাই নাই, ডেফিনিশ্যনে নাই, সেইকাৰণে সংখ্যাবদ্ধ নহয় বুলি কয়। 1/0 মানে 0 হয় জানো? তেতিয়াহ'লে মানে মেথছত এই কথা জানি থবি যে তলত যদি 0 আহি যায়, হৰণ চিনৰ তলত যদি, তাৰ কোনো উত্তৰেই নাই। এতিয়া চা, ইয়াৰ উল্টা কি হ'ব? মানে অভিয়াছ, 2/1 বুলি থৈ না কওঁ আমি, 2 ইয়াত আৰু 1ৰ উল্টা 1/1 হয়নে? এতিয়া মন কথা এটা, তহঁতি চাইন আৰু কছৰ সম্বন্ধটো কি পাইছিলি? চাইনটো কৈ দিয়াৰ কাৰণে কি পাই গৈছিলি? কছ। এনেকৈ কছেকটো উল্টিয়াই দিলে এনেকৈ কৈ যাচোন। 1 তাৰপিছত ৰুটটোতো মাজত চেম থাকিব, 2টো এইফালে আহিব, আৰু সংখ্যাবদ্ধ নহয়তো ইয়ালৈ গুচি আহিব। এতিয়া শুনিবি কথা এটা, ইণ্টাৰেষ্টিং কথাটো কি হৈ গ'ল যে লাষ্টত কি লিখিব লাগে আমি এতিয়া? কোনটো? যেনেকৈ চাইনৰ গোটেইখিনিক এনেকৈ সলাই দিয়াৰ কাৰণে কি পাই গৈছিলোঁ, তেনেকেই কছেকৰ গোটেইখিনিক এনেকৈ সলাই দিলে এইটো আহিব, এইটো আহিব, এইটো মাজত চেম থাকিব, এইটো যাব, ঠিক আছে। এতিয়া চা, কটটো লিখিব লাগে ন? শুনি ল, কটটো 10ৰ উল্টা হয়, হয়নে? হয় 10টোক এনেকৈ উল্টিয়াই থাক, তো হয় নহয়, সেইটোৱে মানে প্ৰতিক্ৰম বুলি কৈছোঁ, এনেকৈ তেনেকৈও উলিয়াব পাৰি, আৰু 10টোক যদি ধৰি পেলাই এনেকৈ ঘূৰাই দিয় ন, তেতিয়াও কটটো ওলায়। তো সংখ্যাবদ্ধ এইয়া 10টো চা, সংখ্যাবদ্ধ নহয়তো আগত আহিব √3টো ইয়াত আহিব, 1টো ইয়াত আহি যাব, 1/√3টো ইয়াত আহি যাব, 0টো ইয়াত আহিব। ডেটছ ইউৰ আনচাৰ। দেখিলোঁ গোটেইখন। কেলৈ কান্দিছোঁ? দুখত নাকান্দে।